নৈ পুখুৰীত গা ধোৱাৰ নামতে মৃত্যুক সাবটিলে 5 কিশোৰে 24 ঘণ্টাৰ ভিতৰতেই ৰাজ্যত দুটাকৈ শোকাবহ ঘটনা বাইহাটাত মৃত্যু 3 কিশোৰৰ জামুগুৰিহাটত মৃত্যু 2জনৰ 24 ঘণ্টাৰ ভিতৰতেই সংঘটিত প্ৰায় অনুৰূপ দুটাকৈ মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে ৰাজ্য বাইহাটা চাৰিআলিৰ কলাজল নৈত গা ধুবলৈ গৈ শনিবাৰে কৰুণ মৃত্যুক সাবটি লয় স্থানীয় 3 কিশোৰে ঋষভ ডেকা হৰ্নিশ কাশ্যপ আৰু দীক্ষিত ডেকা নামৰ 10ম শ্ৰেণীৰ ছাত্ৰকেইজনে নৈৰ পাৰলৈ গৈছিল জন্মদিন উদযাপন কৰিবলৈ দীক্ষিত ডেকাৰ জন্মদিন বুলি কৰা আনন্দ ফূৰ্তিৰ এই সময়খিনি যে জীৱনৰ অন্তিম সময় হ'ব সেয়া আছিল কল্পনাৰো অগোচৰ কিন্তু নৈৰ বুকুত নিখোজ হৈ জন্মদিনটোতেই দুই বন্ধু হৰ্নিশ আৰু ঋষভৰ সৈতে চিৰদিনৰ বাবে হেৰাই গ'ল দীক্ষিত নিশা 3 কিশোৰৰ মৃতদেহ SDRFে উদ্ধাৰ কৰাৰ পাছত দেওবাৰৰ দৃশ্য ইয়া মৃত কিশোৰকেইটিৰ বাসগৃহত অগণন লোকৰ উপস্থিতিত আত্মীয় স্বজনৰ কান্দোনেৰে সৃষ্টি হ'ল এই বৰ্ণনাতীত পৰিৱেশ আমাৰ যিটো মৰ্মান্তিক ঘটনা হৈ গ'ল আৰু ভগৱানে যাতে কাৰো যাতে এনেকুৱা ঘটনা নঘটায় আৰু আমি গাৰ্জেনবিলাকো অলপ সচেতন হোৱাটো উচিত কাৰণ কি বাৰ্থডে উপলক্ষে যিটো ঘটনা ঘটিল গতিকে এই ঘটনাটো যাতে আৰু কাৰোই আমি গাৰ্জেনখিনি যাতে অলপ সাৱধান হোৱাটো আমি বাঞ্ছা কৰোঁ এই ঘটনাটোৰ পৰা আমাৰ এই অঞ্চলবাসীৰ 3খন চিতা আজি আমাৰ এই অঞ্চলত আমাৰ কৰাত 3খন চিতা জ্বলিল গতিকে এনেকুৱা দিন আৰু কেতিয়াও নাহক এই হৃদয় বিদাৰক ঘটনাই ৰাজ্যবাসীক জোকাৰি যোৱাৰ সময়তে দেওবাৰে চতিয়াত সংঘটিত হ'ল প্ৰায় অনুৰূপ আন এটা মৰ্মান্তিক ঘটনা চতিয়াৰ দক্ষিণাঞ্চলৰ চন্দ্ৰভেটি গাঁৱত পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে অজয় মণ্ডল আৰু বিপুল মণ্ডল নামৰ 2 কিশোৰে পুখুৰীৰ পানীত নামি নিখোজ হোৱা অজয় মণ্ডলক উদ্ধাৰ কৰিবলৈ বিপুল মণ্ডলো নামি গৈছিল পানীৰ গভীৰতালৈ কিন্তু অতি কৰুণভাৱে খলিল সমাধি ঘটে 2 বন্ধুৰ স্থানীয় লোকে দুয়োকে পুখুৰীৰ পৰা উদ্ধাৰ কৰে যদিও ইতিমধ্যে দুয়ো মৃত বুলি চিকিৎসকে ঘোষণা কৰে গাঁৱৰ ল'ৰা 4-5জনমান লগৰীয়া গৰমৰ কাৰণে পুখুৰীত গা ধুবলৈ আহিছিলে অহাত অজয় বোলা ল'ৰাজন পানীত সোমাই যায় তাক উদ্ধাৰ কৰিবৰ কাৰণে বিপুল যাওঁতে দুয়োটাই পানীত সোমাই গ'ল লগৰ ল'ৰাকেইজনে দেখিলে দেখাৰ পিছত হাই হুলস্থুল কৰাৰ গাঁৱৰ চাৰিওফালৰ পৰা মানুহ আহি গোট খালে গোট খোৱাৰ পিছত মানে ৰাইজৰ তৎপৰতাত প্ৰায় 2 ঘণ্টামান পিছত উদ্ধাৰ কৰা হয় বাইহাটাৰ পৰা জিতেন্দ্ৰ ভট্ট আৰু জামুগুৰিহাটৰ পৰা নৱদীপ ভূঞাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ